আজি মই যিটো ড্ৰিংক বনাবলৈ লৈছোঁ এইটো একেবাৰে হেল্ডি আৰু পেট ভৰা হয়। তাৰ কাৰণে মই মিশ্ৰি লৈছোঁ, কাৰণ মিশ্ৰিটো অলপ ঠাণ্ডা হয়, সেইকাৰণে যিকোনো মই চৰ্বত বনাবলৈ এইটো ব্যৱহাৰ কৰোঁ। আৰু মিশ্ৰিটো মই প্ৰথমতে ভালকৈ এই ধৰণে গুড়ি কৰি লৈছোঁ। আৰু এতিয়া যিহেতু ছামাৰ ভেকেশ্যন আহি আছে আৰু ল'ৰা ছোৱালীয়ে ঘৰত থাকে, এইদৰে বনাই পেলাই খুৱাব পাৰে। আৰু এতিয়া ইয়াৰ পৰা এডাল সূতা থাকে ভিতৰত, এই সূতাডাল মই উলিয়াই লৈছোঁ, ভাঙি পেলাই সূতাডাল উলিয়াই পেলাই দিম। আৰু এতিয়া এইটো এটা বাতিত ট্ৰান্সফাৰ কৰিছোঁ। আৰু এতিয়া লৈছোঁ মই জাৰ এটা, ইয়াত মিক্সাৰ জাৰ এটা লৈছোঁ, ইয়াত লৈছোঁ মই আম, যিহেতু আমৰ ছিজন হয়। আৰু ইয়াত লৈছোঁ এই যে পেট ভৰা বুলি কৈছিলোঁ, ইয়াত লৈছোঁ মই চাটু গুড়ি, 2 চামুচ মই চাটু গুড়ি লৈছোঁ। আৰু এচামুচ মই মিল্ক পাউডাৰ দিছোঁ, আৰু 1.5 চামুচ মই মিশ্ৰি দিছোঁ, আৰু অলপ ক'লা নিমখ দিছোঁ। দি পেলাই এইখিনি অলপ পানী দিছোঁ। আৰু যদি মিল্ক পাউডাৰ নিদিয়ে তেতিয়াহ'লে গাখীৰৰ মালাই দিব পাৰে, বহুতে টেষ্টি হ'ব। আৰু এতিয়া এইখিনি ভালকৈ মই পূৰা পিচি ল'লোঁ। তাৰপিছত এতিয়া ইয়াত মই বৰফ কেইটামান ঢালি পেলাই, ইমানে হেল্ডি হয়, ল'ৰা ছোৱালীয়ে খাই খুব ভাল পাব, বহুত দেৰিলৈকে পেটো ভৰা থাকে। আৰু ওপৰত অলপ আম দি দিছোঁ। কেনেকুৱা পাইছে? যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব।